Hello friends, welcome to my channel LearnMath. আজি আমি এই ভিডিওটোত পঢ়িবলৈ গৈ আছো খুব এটা ইমোশনাল ষ্টৰী ক্লাস 12 ৰ যোনখন ইংলিশৰ প্ৰথমটো চেপ্টাৰ আছে দা লাষ্ট লেসন এই চেপ্টাৰটো আজি আমি পঢ়িবলৈ গৈ আছো তো চেপ্টাৰটো খুবেই দুখ লগা আৰু চেপ্টাৰটোৰ পৰা শিকিবলগীয়া কথাও বহুত আছে যদি তোমালোকে চেপ্টাৰটো পঢ়া তেতিয়া হলে গম পাবা তো চেপ্টাৰটো বহুত ইমোশনাল হয় তো বলা আমি চেপ্টাৰখনলৈ আগবাঢ়ো তো চেপ্টাৰখনৰ নাম আছে দা লাষ্ট লেসন অৰ্থাৎ হেক পাঠ মোৰ হেক পাঠ তো যেটো অ্যাবাউট দা অথৰ সেকশন আছে এইখিনি আমি পঢ়ি লও সো এই ষ্টৰীটোৰ বা এই গল্পখনৰ লিখক হল এলফন্স ডটেট সো এলফন্স ডটেট 1840 to 1897 was a French novelist and short story writer তো এলফন্স ডটেট কি আছিল এজন নভেলিষ্ট আছিল ফ্ৰান্সৰ এজন নভেলিষ্ট আছিল আৰু চুটি গল্প লিখক আছিল The last lesson is set in the days of the Franco-Prussian War 1870 to 1871 in which France was defeated by Prussia led by Bismarck. তো কি হৈছিল এই কাহিনীটো যেতিয়া পার্সিয়ান যুদ্ধ হৈছিল পার্সিয়ান ওয়ার 1817 to 1871 ওয়ানত যেতিয়া পার্সিয়ান যুদ্ধ হৈছিল তেতিয়াৰ গল্প বা তেতিয়াৰ কাহিনীটো এই চেপ্টাৰটোত কোৱা হৈছে পার্সিয়ান দেন কনসিস্টেড অফ হোৱাট নাও আৰ দ্য নেশন অফ জাৰ্মানী সো পার্সিয়ান কি হৈছে বৰ্তমান হৈছে জাৰ্মানী এটা অংশ পোলেণ্ড এণ্ড পাৰ্টস অফ অষ্ট্ৰিয়া আৰু পোলেণ্ডটো এটা কি হয় অষ্ট্ৰিয়াৰ এটা অংশ ইন দিস হিষ্টৰী ফ্ৰেঞ্চ ডিস্ট্ৰিক্টস অফ এলচি এণ্ড লোৰাইন হেভ পাছড ইনটু পার্সিয়ান হেণ্ডছ সো এই কি হৈছিল এই যুদ্ধখনৰ ফলত কি হৈছিল এলচি আৰু লোৰাইন পার্সিয়ানৰ হাতলৈ কি হৈছিল গৈছিল দুটা ডিস্ট্ৰিক্ট ফ্ৰান্সৰ দুটা ডিস্ট্ৰিক্ট কি হৈছিল পার্সিয়ানৰ হাতলৈ গৈছিল ৰিড দা ষ্টৰী টু ফাইন্ড আউট হোৱাট ইফেক্ট দিস হ্যাড অন লাইফ এট স্কুল সো এই যুদ্ধখনৰ ফলত স্কুল বিলাকত কেনেকুৱা প্ৰভাৱ পৰিছিল এই বিষয়ত আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম তো এতিয়া বলা আমি ফাৰ্স্ট পেৰাগ্ৰাফটো আৰম্ভ কৰো তো ফার্স্ট প্যারাগ্রাফটোত আছে আই স্টার্টেড ফর স্কুল ভেরি লেট দ্যাট মর্নিং এন্ড ওয়াজ ইন গ্রেট ড্রিট অফ এ স্কোল্ডিং সো মই সেইদিনা কি কৰিছিলো পলমকে স্কুললৈ ওলাইছিলো এন্ড ওয়াজ ইন গ্রেট ড্রিট অফ স্কোল্ডিং আৰু মই ভাবিছিল যে মই কি কৰিম মই বহুত গালি খাম স্পেশালি বিশেষকৈ বিকজ এম হামেল had said that he would question us on participles কাৰণ কি কৰিছিল এম হামেলছ যিজন শিক্ষক আছিল স্কুলৰ ফ্ৰান্সৰ স্কুলৰ যিজন শিক্ষক আছিল শিক্ষকজনৰ নাম আছিল এম হামেল সো এম হামেলে কি কৈছিল যে পাৰ্টিসিপলছৰ ওপৰত কি কৰিব প্ৰশ্ন কৰিব সেই কাৰণে ফ্ৰান্সে ভয় খাইছিল আৰু স্কুললৈ লেট হোৱাত তেওঁ যাবলৈ খোজা নাছিল বা বহুত বেছি ভয় কৰিছিল and I did not know the first word about them আৰু মই সেই পাৰ্টিসিপলৰ বিষয়ে এটা শব্দও জনা নাছিলো বা এটা শব্দ মই পঢ়া নাই বা নাজানো ফৰ এ মোমেন্ট ক্ষণিক সময়ৰ কাৰণে বা অলপ সময়ৰ কাৰণে I thought মই ভাবিছিলো of running away and spending the day out of the door মই গোটেই দিনটো কি কৰিম বাহিৰত কটাই দিম বুলি মই ভাবিছিলো it was so warm it was খুব কি উজ্জ্বল আৰু গৰম it was so warm গৰম so bright উজ্জ্বল the birds were chirping at the edge of woods আৰু কি কৰিছিল চৰাইবোৰে কি কৰিছিল গছগছনিত বহি চিঞৰ বাখৰ কৰিছিল and its open field back the sawmill the Persian soldiers were drilling আৰু কি কৰিছিল পাৰ্সিয়ান যিবিলাক সৈন্য বাহিনী আছিল তেওঁলোকে তাত ড্ৰিলিং কৰি আছিল তাত তেওঁলোকৰ ড্ৰিলিং কৰি আছিল তেওঁলোকে ট্ৰেইনিং তাত কৰি আছিল it was all much more tempting that Persian tempting than the rule of participles but I had the strength to resist and hurried off to school আৰু মই কি কৰিছিলো স্কুললৈ বুলি মনতে এটা কি কৰিছিল সাহস গোটাইছিলো আৰু স্কুলৰ ফালে গৈছিলো When I passed the town hall, there was a crowd in front of the bulletin board. So, যেতিয়া মই সেই চহৰখনৰ মাজেৰে গৈছিলো তেতিয়া সেই বুলেটিন বৰ্ডখনত
কি হৈছিল মানুহ জমা দেখিছিলোঁ মানুহ থাকি মানে বহুত মানুহ তাত আছিল এটো দেখা পাইছে বুলি কৈছে the last 2 years all our bad news had come from there so আমাৰ যোৱা 2 বছৰ ধৰি যিমানবোৰ বেয়া খবৰ আছে যুদ্ধক লৈ বা যিমানখিনি বেয়া খবৰ তাত কি আহিছিল তাত সেই বুলেটিন বৰ্ডখনত আহিছিল সেই কথাটো ইয়াতে কৈছে so তাৰ পিছত আছে the lost battles the draft the order from commanding officer and I thought myself so হেইটোত কি হৈছিল যুদ্ধৰ ঘোষণা বা যুদ্ধৰ কিবা খবৰ থাকিলে তাত দিয়া হৈছিল আৰু মই ভাবিছিলো যে এইবোৰে কিবা হ'ব without stopping so নৰুখি what can be the matter now যে ঘটনাটো বা বিষয়টো কি হ'ব পাৰে ফ্ৰান্সে ভাবিছিল যে ঘটনাটো বা বিষয়টো কি হ'ব পাৰে যে বুলেটিন বৰ্ডখনৰ সন্মুখত ইমান মানুহ সো ঘটনাটো কি হ'ব পাৰে বা খবৰটো বা কি হ'ব পাৰে হেতু তেওঁ ভাবিছে then তেতিয়া as I hurried by as fast as I could go so তেতিয়া মই যিমান পাৰো দ্ৰুত গতিত স্কুললৈ গৈছিলো বিদ্যালয়লৈ গৈছিলো the black mist watcher তো কি কৰিছিল এজন কমাৰ who was there তাত কি আছিল হে বুলেটিন বৰ্ডখনৰ সন্মুখত আছিল এজন কমাৰ আছিল with his apprentice reading the bulletin called after me so তেওঁ কি কৰিছিল বুলেটিন বৰ্ডখনত পঢ়ি আছিল আৰু মোক কৈছিল don't go so fast so কি কৰিছিল যে বেছি খৰদৰকৈ নাযাবা you will get to your school in plenty of time তুমি তোমাৰ স্কুল সঠিক সময়ত যাই পাবা I thought he was making fun of me মই ভাবিছো যে তেওঁ মোক লৈ কি কৰিছে ধেমালি কৰিলে তো তাৰ পিছত Richard M. Hamels little garden all out of breath আৰু মই কি কৰিছিল M. Hamelsৰ বাগিচাখনৰ ওচৰত গৈ পাইছিলো usually সাধাৰণতে when school began যেতিয়া স্কুল আৰম্ভ হয় there was a great bustle which could be heard out in the street সে কি কৰিছিল যেতিয়া generally স্কুল আৰম্ভ হয় তেতিয়া কি হয় হে স্কুলৰ হাল্লা চিল্লা বা চিঞৰ বাখৰ ৰাস্তাৰ পৰা কি কৰা যায় শুনা যায় the opening and closing of desks বেঞ্চবোৰ কি কৰা হয় উঠা নমা কৰা বা ডেস্কৰ কিবা শব্দ শুনা গৈছিল lesson repeated in unison very loud আৰু যিবিলাক পাঠবোৰ বাৰে বাৰে জোৰে জোৰে পঢ়াটো শুনা পোৱা গৈছিল with our hands over our eyes to understand better and teachers great ruler rapping on the table আৰু টিচাৰে সেই যিখন টেবুল থাকে টেবুলত বেটেৰে কোবোৱা শব্দ সেই ৰাস্তাটোৰ পৰা পোৱা গৈছিল কিন্তু সেইদিনা কি হৈছিল সেই শব্দবোৰ পোৱা নাছিল তাৰ পিছত but now it was also still কিন্তু মই তাত কি কৰিছিলো ৰখা নাছিলো মই আগুৱাই গৈছিলো had counted no commotion to get my desk without being seen মই একো কি কৰা নাছিলো নুসুৱাকে মই আগবাঢ়ি গৈ আছিলো but of course কিন্তু নিশ্চয় that day everything had to be as a quiet as Sunday morning কি কৰিছিল সেইদিনা আছিল যেদিনা যেনেকুৱা দেওবাৰৰ ৰাতিপুৱা স্কুল বন্ধ থাকে যেনেকুৱা শান্ত পৰিবেশ থাকে তেনেকুৱা পৰিবেশ সেইদিনা আছিল thought the window I saw my classmates already in their places so মই তেতিয়া দেখিছিলো যে মোৰ ক্লাসমেট সহপাঠী বিলাক তাত কি কৰি আছে ক্লাছখনত বেঞ্চত বহি আছে and M Hamel walking up and down with his tribal iron ruler under his arm আৰু আমাৰ যিজন শিক্ষক ফ্ৰান্সৰ যিজন শিক্ষক ফ্ৰেন্সৰ শিক্ষক কি কৰিছিল হাতত এখন ৰড লৈ ক্লাছৰুমখনত ঘূৰি আছিল একবাৰ ইফালে গৈ আছিল I had to open the door and go in before everybody আৰু মই লাহেকে দৰজাখন খুলিছিলো আৰু ভিতৰলৈ সোমাই গৈছিলো you can imagine তুমি কি কৰিব পাৰা অনুমান কৰিব পাৰা বা কল্পনা কৰিব পাৰা how I blushed and how I frightened it was মই কিমান ভয় খাইছিলো আৰু মই কিমান মানে চিন্তা বা ভয় খাইছিলো সো তোমালোকে কি কৰিব আছে যে চিন্তা কৰি চাব পাৰা তোমালোকে কল্পনা কৰিব পাৰা কিমান মই ভয় খাইছিলো but nothing happened কিন্তু একো হোৱা নাছিল M Hamel saw me and
said very kindly আৰু এম হামিলে মোক একো কোৱা নাছিল আৰু মোক কি কৰিছিল দয়া কৰিছিল go to your place quickly little friends we were begging without you তোতে এম হামিলে কি কৰিছিল ক্লাছলৈ যাবলৈ কৈছিল আৰু মোক ভালদৰে বহিবলৈ কৈছিল সো আজি এইখিনি আলোচনা কৰিলো পিছত আমি ইয়াৰ নেক্সট পাৰ্ট আলোচনা কৰিম এই চেপ্টাৰটো আমি তিনিটা পাৰ্টত হেক কৰিম সো জনে চেনেলটো নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল বাটনটো অন কৰি দিবা আৰু ভিডিওটো লাইক কৰি দিবা আজি এইখিনি আমি পিছত লগ পাম নেক্সট পাৰ্টটো